এইটো হৈ আছে কাঠা ৱাৰ্ডটো ইয়াত হৈছে কি ছিংগল পোল যিহেতু ইয়াত মানে কি আছে অফ আৰু অন ইয়াত অফ আৰু অন আছে সেইকাৰণে আমি কি কৈছোঁ ছিংগল পোল ইয়াত আমি কাঠা ৱাৰ্ড বুলি কৈছোঁ কিন্তু কি এইটো কাকো কি ইয়াত হৈছে কি ই দুই ধৰণে কাম কৰিছে কি হৈছে মাজত আছে অফ দুইটা ছাইডত অন অন তাৰমানে কি এইটো ইয়াত ইনষ্ট্ৰাকশ্যনখিনি চব ইয়াত লিখা থাকে ইয়াৰ নামটো কি চেঞ্জ অভাৰ ছুইচ এইটো হৈছে 32 এম্পিয়াৰৰ আৰু 415 ভল্ট বুলি লিখা আছে এইটো টু পুল মিনছ কি ইয়াত দুটা পুল আছে কেইটা পুল আছে দুটা পুল আছে ই যদি তিনিটাৰ লাগে আমি তিনিটা ল'বও পাৰোঁ ইয়াত তিনিটা হ'ব ইয়াত 1 2 ইয়াত আৰু এটা তিনিটা হ'ব ইয়াত কি হয় চোৱা ইয়াত ডাইৰেক্টলি কি হৈছে এইফালে এতিয়া বৰ্তমানে কি হৈ আছে অন নে অফ অন হৈ আছে ঠিক আছে কিন্তু এতিয়া কি হ'ব অফ মিনছ কি এইটো চোৱা ইয়াত ক'ৰবাত কানেক্ট হৈছে জানো এইফালে দেখিছোঁ নহয় এই বস্তুটো কি হৈছে না এইফালে কানেক্ট হৈছে না এইফালে কানেক্ট হৈছে ঠিক আছে এই কোনো দিশে কানেক্ট হোৱা নাই বৰ্তমানে তাৰমানে সি কি হৈছে অফ হৈ আছে ঠিক আছে কিন্তু কি যদি আমি এতিয়া আকৌ তললৈ আকৌ অন কৰি দিওঁ এতিয়া কি হৈছে ই এই বস্তুটো ইয়াৰ পৰা ইয়ালৈ কানেক্ট কৰি দিছে কৰিছে নাই তাৰমানে কি হৈ আছে এতিয়া সি মানে আমি কানেকশ্যনখিনি দিওঁতে আমি মিলাই ল'ব পাৰোঁ যে আমাক কি লাগে আগত আমি কি শিকিছিলোঁ ছুইচৰ কামখিনি কৰোঁতে যেতিয়া তলফালে ইনপুট সোমাই যায় ওপৰলৈ আউটপুটটো আমি উলিয়াই দিব পাৰোঁ ইয়াত আকৌ কি হয় আমাৰ ইচ্ছা অনুযায়ী আমাৰ সুবিধা অনুযায়ী আমি মিলাব পাৰোঁ ঠিক আছে ধৰি লৈছোঁ আমি এই দুডাল ৱায়াৰ যেনিবা আমি AC DC লৈছিলোঁ ইয়াত এডাল AC লৈছিলোঁ এটা DC লৈছিলোঁ হয়নে তেতিয়া কি ইয়াক বোলে আমি চৰি ইয়াত মানে এডাল ফ্ৰেজ লৈছোঁ এটা নিউট্ৰেল লৈছিলোঁ এইফালে যদি আমি AC-টো পঠিয়াওঁ মানে AC ইনপুট এইটোৱে ঠিক আছে ধৰি লৈছোঁ AC-ৰ ইনপুট এইটোৱে আউটপুটটো আমি এইফালে দিয়ে কৰি ল'ব পাৰিম তাৰমানে কি হয় চোৱা এইটো মতে থাকিলে কাৰো লগত কানেক্ট নাই যে তেতিয়া সি একো হেৰি কৰিব পৰা নাই পাৰিছে জানো কিন্তু কি এতিয়া এইফালে তেতিয়া মানে কি হৈছে ই এইফালৰ পৰা কানেক্ট কৰি এইফালে উলিয়াই দিব পাৰিছে মানে এইটো ইন হ'লে এইটো আউট হৈছে এইটো ইন হৈছে এইটো আউট হৈছে তে কামবোৰ সি এনেকৈয়ে কৰে এতিয়া মাজত তেতিয়া মানে আকৌ অফ হৈ থাকিলে আকৌ এইফালে যদি দি দিওঁ জাষ্ট ছাপ'জ যদি আমি এইফালে দিওঁ এইফালে কি হ'ব এতিয়া ইয়াত যিটো ইনপুট আছিলে ইনপুটটো আউটপুট এইফালে ওলাই গৈছে এইটোতে এইডালে এনেকুৱাকৈ লৈ গৈছে এনেকুৱাকৈ লৈ পেলাই এনেকুৱাকৈ লৈ গৈছে ঠিক আছে এইটো ইয়াৰ মেইনলি কাম মানে কি কোনটোৱে ছুইচটোৱে কাম কৰি আছে ইয়াত ডাইৰেক্টলি ধৰা ইয়াৰ মেকানিজমটো কি হৈ আছে এইটো ইন আউট দুইটাই কাষে কাষেই আছে এইফালে ইন হ'লে এইফালে আউট হৈছে এইফালে যদি ইন হৈছে এইটো আউট হৈছে তো ইয়াৰ কামটো এইটো মতেই কৰে কিন্তু কি ইয়াৰ ডিফাৰেঞ্চটো কি চোৱা এইটো কি কৈছে ছুইচ হয়নে ইয়াক আমি কি বুলি কওঁ মেইন ছুইচ বুলি কওঁ মেইন ছুইচটো অফ কৰি দিব অন কৰি দিয়ে তাৰমানে ইয়াত কি হৈছে চোৱা ইয়াত চিম্পলি এই বস্তুটো চোৱা মেকানিজমটো চোৱা ই যেনেকৈ ইউ টাইপত ই কানেক্ট হৈ গৈছে হয়নে এতিয়া নন কানেক্ট হৈ আছে আকৌ এইবাৰ তললৈ পুছ কৰি দিলে কানেক্ট হৈছে ইয়াতো একেধৰণৰ কানেকশ্যন চোৱা খালি ইয়াত কি কৰিছে ইয়াত হৈছে ইয়াক দুটা পুল আছে যদিও ই কি কৰিছে এইটো চোৱা ই অকল ফ্ৰেজ নিউট্ৰেলহে উলিয়াই দিব পাৰে হয়নে ই AC DC দুইটা একেলগে কাম কৰিব নাই কিন্তু ইয়াত AC DC দুইটা একেলগে আছিলে ই যদি তললৈ AC থাকে ওপৰলৈ DC দিব পাৰিব ইয়াত আমি নিজৰ ইচ্ছামতে তেনেকৈ মিলাই ল'ব পাৰোঁ ঠিক আছে কেতিয়াবা হয়তো আমি ফ্ৰেজ ইয়াত চোৱা ফ্ৰেজ যদি দিওঁ ইয়াত ফ্ৰেজডালে ওলাব ইয়াত যদি নিউট্ৰেলডাল দিওঁ ইয়াত নিউট্ৰেলে ওলাব কিন্তু ইয়াত আকৌ কি এইফালে AC ৰাখিলে এইফালে DCও থ'ব পাৰিম আমি DCয়ে কি কৰিব এইফালৰ পৰা যদি DC ইনপুট হৈছে এইফালৰ পৰা DC আউটপুট হ'ব এইফালে DC ইনপুট হৈছে এইফালে DC আউটপুট হ'ব ঠিক আছে তাৰমানে কি কৰিব এই ইউ টাইপটোৱে চব কামবোৰ কৰি আছে কোনে কৰি আছে এই ইউ টাইপটোৱে এইফালৰ পৰা যিটো পিন মানে আমি এটাই জানিব লাগিব পাৱাৰৰ ক্ষেত্ৰত যদি আমি ফ্ৰেজৰ ইনপুট হয় তেতিয়া আউট কি হ'ব ফ্ৰেজ হয়নে যদি নিউট্ৰেল ইনপুট হয় নিউট্ৰেল আউটপুট ঠিক আছে ইয়াত চোৱা ইয়াত এটা কি কৰিছে চোৱা ইয়াত কানেকশ্যন আগত কৰি থোৱা আছিলে কোনোবা এজনৰ তাৰমানে ইয়াত কি কৰিছে চোৱা ইয়াত কোনটো দি ওলাই যাব চোৱা এই কানেকশ্যন নন কানেকশ্যন কিন্তু এতিয়া নন কানেকশ্যন হৈ আছে ঠিক আছে এতিয়া নন কানেকশ্যন হৈ আছে কিন্তু কি ইয়াত চোৱা ইয়াত যদি আমি ফিউজ এটা দি থ'ম নহয় ফিউজ এটা দি থোৱাৰ পিছত
এইটো চোৱা এতিয়া কি হৈ আছে কানেক্ট এতিয়া কানেক্ট হৈ আছে আকৌ ওপৰলৈ যদি আমি কৰি দিওঁ নন কানেক্ট হৈ যাব খালি কি এই ফিউজটো ইয়াত লাগি থাকিব লাগিব আৰু ইয়াত চোৱা ইয়াত তোমাৰ ভল্ট লিখি থোৱা আছে ইয়াত কিমান লিখি থোৱা আছে 240 ভল্ট মানে আমি নৰ্মেলি 220 ভল্ট যিটো কওঁ যে ইয়াত এম্পিয়াৰ হিচাপেও লিখি থোৱা আছে চোৱা 32 এম্পিয়াৰ আমি কি কৈছিলোঁ নৰ্মেলি এম চি বিবোৰ কিমান থাকে আমাৰ নৰ্মেলি এম চি বিবোৰ কিমান থাকে মানে একদম কমৰ ভিতৰত আমি নৰ্মেলি ঘৰত আমি 10 এম্পিয়াৰৰ ইউজ কৰি থাকোঁ হয়নে ইয়াত আমি ফিউজখিনি যেতিয়া লগাই দিওঁ ফিউজখিনি লগাই দিয়াৰ পিছত মানে কি ফিউজৰ ইয়াৰ পৰা ইয়ালৈ কানেক্ট হৈ আছে নাই বাকী এই দুটা যেতিয়া আমি কানেক্ট কৰি দিম কানেক্ট কৰি দিয়াৰ লগে লগে কি হ'ব ধৰি ইয়াত আমি এনেকৈ কানেক্ট কৰি দিছোঁ কৰি দিয়াৰ লগে লগে এতিয়ালৈকে কি হৈ আছে কানেক্ট হৈছে নন কানেক্ট হৈ আছে নন কানেক্ট হৈছে যিহেতু এই বস্তুটো ইয়াত বাহিৰতে আছে এতিয়া কানেক্ট কেতিয়া হ'ব যেতিয়া এই বস্তু আমি এইটো এতিয়া কি হৈছে এইডাল হৈছে চোৱা মাজৰ এইডাল দেখিছে নাই এই ৰঙা এইডাল যে এইটো কি হয় গম পোৱা নে বিদ্যুতৰ কুপ্ৰভাৱ কেলৈ কোৱাচোন যিহেতু যদি ইয়াত চোৱা ইয়াত যদি ফ্ৰেজডাল আছে ইয়াত যদি নিউট্ৰেল আছে ইয়াত কি হ'ব লাগিছিলে শ্বৰ্ট চাৰ্কিট হ'ব লাগিছিলে যদি এইটো ল' হ'লহেঁতেন সেইকাৰণে কি কৰিছে চোৱা যদিও এইটো চোৱা ল' হৈছে ল'টো বিদ্যুতৰ কাৰণে কি সুপৰিবাহী কিন্তু ইয়াক প্লাষ্টিক কটেড দিছে এনেকুৱা ধৰণে বা এনেকুৱা ধৰণৰ এটা মানে বস্তু ইউজ কৰিছে যিটো বস্তুৱে আমাক কি কৰিছে ইয়াত ধৰা তোমাৰ বিদ্যুতৰ কুপৰিবাহী হিচাপে কাম কৰিছে সি কি কৰে কানেক্ট আৰু নন কানেক্ট কৰোঁতে ই সুবিধা কৰে ইয়াত প্লাষ্টিক কটেড এটা টাইপত কভাৰ এটা দি থৈছে দেখিছে নাই ই কি কৰিছে যদি ইয়াত যদি মই কথা এটা কওঁ চোৱা এইডালে ইয়াৰ পৰা লাইনটো যদি ইয়ালৈ দিছে এইডালে নিউট্ৰেলডাল ইয়াৰ পৰা ইয়ালৈ দিছে তাৰমানে কি এই ৰ'ডডালতো দুইটা হ'ব লাগিছিলে তেতিয়া আমাৰ শ্বৰ্ট চাৰ্কিট হ'ব না তেতিয়া কি কৰিছে মাজত নন কানেকশ্যন এটা দি থৈছে নন কানেক্ট কৰিবৰ কাৰণে কি কৰিছে ইয়াত এটা ফাইবাৰ টাইপৰ প্ৰডাক্ট ইউজ কৰিছে যিটো বিদ্যুতৰ কুপৰিবাহী ই কি কৰিব পাৰে ইয়াৰ কাম হৈছে মেনুৱেলি কি কানেক্ট আৰু কানেক্ট আৰু ডিছকানেক্ট কৰিবলৈ ই হেল্প কৰে আমাক ঠিক আছে এইটো চোন এই মেকানিজমটো মাত্ৰ চিম্পল ইয়াত ছিংগল হিচাপত এইটো কৰিছে কিন্তু ইয়াত কি আছে টু টাইপ অফ কাম কৰিছে ই কি কৰিছে ই দুইফালে আছে এইফালেও আছে এইফালেও অন কৰিব তললৈ কৰিলে তললৈ অন ওপৰলৈ কৰিলে ওপৰলৈ অন কিন্তু মাজত এতিয়া কি হৈছে আমাৰ ই কোনো ধৰণৰ কানেকশ্যন কৰা নাই ই এতিয়া অফ আছে ঠিক আছে সেইকাৰণে বস্তুখিনি আমি কি হয় ইনষ্ট্ৰাকশ্যনবোৰ আমাৰ থাকেই আমি সদায় যিকোনো প্ৰডাক্ট এটা ইউজ কৰোঁতে তাত মেইনলি কি আছে আমি আগত ভাবিছিলোঁ না যে এইবোৰ কেলৈ লিখি থয়নো ভাবো নাই কিন্তু কি এই বস্তুটো চোৱা এই বস্তুটো চাই দিয়াৰ লগে লগে আমি ইয়াৰ মানসমূহ গম পাই যাব পাৰোঁ ঠিক আছে এই বস্তুৰ মানটো চাব লাগিব ইয়াত আমি চোৱা এতিয়া ইয়াত যদি আমি ধৰি লোৱা ঘৰত নৰ্মেলি আমি কিমান ইউজ কৰোঁ আমি ভল্ট সেইদিনাখন আমি আগৰ ক্লাছবোৰত শিকিছিলোঁ যে নৰ্মেলি কি হয় ইউজিং কেপাচিটি হিচাপতে আমি ইয়াৰ ধৰা এম্পিয়াৰটো ইউজ কৰিব লাগিব নৰ্মেলি আমি কি হয় 10 এম্পিয়াৰ 16 এম্পিয়াৰ কম ইউজিঙৰ কাৰণে ধৰি লওক আমি 4খন ফেন 5টা ফেন 5টা লাইট তেনেকুৱা হিচাপত আমি কি কৰিম 10 এম্পিয়াৰ ল'ম কিন্তু ইয়াত কি হৈছে ইয়াত যদি জেনেৰেটাৰ এটাও থাকে ধৰি লওক ঘৰখনত বা নৰ্মেলি পানী ৱাটাৰ ছাপ্লাইৰ কাৰণে ধৰি লওক আমি এটা মটৰ থৈছোঁ 1 kbs 2 kbsৰ ঠিক আছে বা এটা ফ্ৰিজ আছে তেতিয়া আমি কি দিম 32 ইউজ কৰিব পৰা যাব তাত মানে গোটেই বস্তুটোৰ প্ৰয়োজন কেতিয়া হৈছে এই 32 এম্পিয়াৰটো ইউজ কেতিয়া হ'ব যেতিয়া কি হ'ব তাৰ আমাৰ ধৰা পাৱাৰ কনজিউমিং বেছি হ'ব বেছি মানে কি আমি কেলকুলেটেড কৰিব লাগিব আমি যিহেতু আগত কেলকুলেশ্যন কৰিছিলোঁ পিছত আমি বাকী আৰু কৰিবলগীয়া আছে যেতিয়া কি হয় নৰ্মেলি ধৰি লওক 1000ৰ ৱাট মানৰ ভিতৰত যেতিয়া আমি কামবোৰ পাৱাৰ কনজিউমিং কৰিম তেতিয়া কি কৰিম আমি 10 ভল্ট হৈ যায় ঠিক আছে 1500 মান হ'লে তেতিয়া আমি কি কৰিম 1500 মান ৱাট কৰিলে তেতিয়া আমি 16ৰ দি ল'ম কিন্তু ইয়াত আমি তাতকৈও বেছি পাইছোঁ কাৰণ এটা ফ্ৰিজে নৰ্মেলি কিমান পায় 600-700 পৰা আপ টু 10 মান 1000 মানলৈকে গৈ থাকে ঠিক আছে 32 মিনিট এতিয়া আমি কিমান মানলৈকে পাম কিমান মান কেপাচিটি আমাৰ কম পায় ধৰি লওক 2800 মান হেৰি ল'লে নৰ্মেলি আমি এটা ধৰি লোৱা হিচাপত ইমানমান কেপাচিটি ধৰি ৰাখিব পাৰে ঠিক আছে কিন্তু আমি যদি কি কৰোঁ ট্ৰান্সফৰ্মাৰটোক ইয়াত দি দিওঁ কি হ'ব দেখাত একে ধৰণৰ দেই দেখাত বস্তুখিনি কভাৰিংটো ধৰিব নোৱাৰি ধৰিব পাৰি ক'ত এই ইনষ্ট্ৰাকশ্যনটো ইয়াত চোৱা ইয়াত কি দিছিলে আমাৰ ইয়াত কি লিখা আছে